গুড ইভিনিং। আজি আমি দুয়ো ওলাইছোঁ। তেওঁ গাড়ীখন ঘূৰাইছে। আজি এতিয়া 4:30 বাজিছে আৰু এওঁ এতিয়া ক'ত কি কচ কৰে আপোনালোকক এটাৰ পিছত এটা দেখুৱাই গৈ থাকিম। গুড ইভিনিং এভৰিবডি। প্ৰথমে এতিয়াতো 4:30মান বাজিলে। অফিচত যদিও ৰিটায়াৰ হ'লোঁ, অফিচত অকণমান পেঞ্চনৰ কাম আছিলে, সেইখিনি কৰিলোঁ। আহিলোঁ, চাহ একাপ খালোঁ, ৰুটি এটা খালোঁ। খাই লৈ এতিয়া পিছবেলা যিকেইটা কেছ এটেণ্ড কৰিবলৈ আছে সেইকেইটা আৰম্ভ কৰিবলৈ যাব লৈছোঁ আৰু। প্ৰথমে যাম তিতাদিমুৰ গাঁও। তাত এটা গাহৰিৰ বেমাৰ, খোৱা বোৱা কৰা নাই, তাত চাম। আমি এইডোখৰ এতিয়া কি পালোঁহি? এইডোখৰ বকুল পাইছোঁহি। বকুল অভাৰব্ৰিজ, বকুলৰ অভাৰব্ৰিজখন ন? আমি বাওঁফালেদি ঘূৰি দিম এতিয়া। তিতাদিমুৰলৈ ডিব্ৰুগড়ৰ পৰা দূৰত্ব অনুমানিক কিমান হ'ব বাৰু? 12 পৰা 14 কিলোমিটাৰ হ'ব। ডিব্ৰুগড় মানে এতিয়া এনেকুৱা মোৰ ঘৰৰ পৰা মুঠতে আমোলাপতি চাৰিআলিৰ পৰা। এতিয়া এইফালে নালিয়াপুলৰ পৰা হ'লে ওচৰ হ'ব। বকুল বাইপাছ চাৰিআলি, এয়া ডিব্ৰুগড় পলিটেকনিক। এইফালে যাম এতিয়া। এইটো ৰাস্তাত যাব লাগিব। গাড়ী নাযায় তাৰমানে? ঘূৰাবলৈ জেগা নাই তাত, গাড়ীখন থৈ যাম। গাড়ীয়ে নোসোমাই এনেকুৱা ৰাস্তা। কিমান ঘৰ ঘূৰাবলৈ জেগা নাই। ভৰিকেইটা অলপ গ'লো, কেনেকৈ হ'ল হ'বতো নাছিলে। অলপ ভৰি এটা অলপ এনেকুৱা হেৰি হ'ল। তাৰপৰা এই দুটা পেকেট এটা খাই ট্ৰাই কৰিছিলোঁ তাৰমানে। স্বাস্থ্য পাতিটো ভালে। সেই ঠিক আছে, এই মানে প্লেন এলাহ হ'ব। পিছফালটো অকণমান চিচিয়া হৈ আছে, হয় নাই? পিছে নহয়, ঠিকে আছে। ঠিকে আছে। এতিয়া কি প্ৰব্লেম, সি উঠিব নোৱাৰে? খোৱা বোৱা কাৰণে টেম্পাৰেচাৰটো চাই লওঁ। ভোক লাগিবৰ কাৰণে এটা দিছোঁ। কিমান বছৰৰ পৰা ছাৰৰ লগত সম্বন্ধ আছে? ছাৰৰ লগত সম্বন্ধ মই আজি 20 বছৰ ওপৰে হ'ল। হয় নেকি? আপুনি গাহৰিয়ে পোহেনে আৰু বেলেগ গৰু, ছাগলী? হাঁহ কুকুৰা কামো কৰোঁ। সৰহভাগ মানে বেছিভাগ গাহৰিতে আছে। এতিয়া বৰ্তমান কিমান গাহৰি আছে আপোনাৰ? এতিয়া 21টা আছে। 21টা আছে। নাৰ্ভৰ প্ৰব্লেম আহি গৈছে লগতে। এলাৰ্জিটো পিছৰ কথা, মেইন কথা আমি বেজিত আমি লিখি থৈ যাওঁ। ইয়াৰ মাজতে আমি গছৰ পুলিও তুলি, এইজোপা এখন ফুল নহয় জানো? নেক্সট আমি ক'ত যাম এতিয়া? ইয়াৰ পিছত যাম চাউলখোৱা গ্ৰাণ্ট গাঁও। তাতে ছাগলী এজনী কুকুৰে কামুৰিলে। তুমি ক'ত আছা? অঁ, ঘৰুৱা কুকুৰে কামুৰিছে। ঘৰুৱা মানে আমাৰ লোকেল কুকুৰ। এইটো ছাগল ন? অঁ, এই পথাৰত এৰাল দি থোৱা থাকে নাই? এই আহিছে। বহুত দৰকৈ কামুৰিছে। বৰ বেছিকৈ মানে কি আৰু ডিঙিটোতে কামুৰিছে। অহা যোৱা মানুহে পালে বুলি নহ'লে খতমে হৈ গ'ল। পোৱালি আছে নেকি? এইটো পোৱালি আছে এইফালে মাকজনী। না পোৱালিটো নাই, পোৱালিটো নাথাকিলে বৰ উৎপাত কৰে মানে।
মাইকী কৰি কি মাৰিছে এতিয়া? প্ৰথমে এটা টক্সইড তাত পেইন কিলাৰ মাৰি ধৰিবা দেই। ধৰি দে ধৰি দে অলপ ধৰি দে চিলাব নালাগে। আৰু এটা দিম দেই। কেনেকৈ থাকিলে মই ঠাণ্ডা পাইছে বুলি জুই একুৰা জ্বলাই থৈছোঁ। ফোন কৰা হ'ল নাই কৈছে অলপ টাইম লাগিব এই অকণমান দেৰি কামুৰিছিলেহে। এটা কুকুৰ ধৰিছে নে কেইবাটাও কুকুৰ আছিলে কেইবাটা 6-7টামান কুকুৰ আছিলে। সেইকাৰণে আকৌ হৈ গ'ল হৈ গ'ল ন। এতিয়া গৈ আছোঁ চানমাৰী ঘাট। চানমাৰী ঘাটত এজনী গাই হিটত আছে, এয়াই কৰিবলৈ যাম, আৰ্টিফিচিয়েল ইনচেমিনেশ্যন, কৃত্ৰিম প্ৰজনন। 4জনী গাভিনী হ'ল মই দিয়া। বঢ়িয়া। অঁ হৈ গ'ল 4জনী হৈ গ'ল। পোৱালি দিয়া সময় হৈ গ'ল এইটো নীতিকে আৰু সেইজনী এটা গৰম আছিলে এতিয়া কোনজনী বেজি দিব লাগে? মাজুজনী অঁ মাজৰজনী। অঁ এইটো নীতিকে কেইজনী গাভিনী হ'ল? 4জনী এইজনী পোৱালি দিব সেইজনী চাৰিটা গাভিনী সেইজনী মানে পোৱালি দিব আগে পিছে আৰু বহুত খাৰাপ লাগিব নেকি? ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ভিতৰত এয়া চানমাৰী বুলি কয় ঠাইখন। কেইটা আছিলে মুঠতে? 1 2 3 4 5 6 7 8 9 10 11 নাম্বাৰিং বুলিছে 10 11টা। আমি আকৌ ঘূৰি ঘূৰি আহি আমোলাপট্টিৰ ওচৰ পালোহি। এতিয়া আমি ক'ত গৈ আছোঁ? এতিয়া গৈ আছোঁ আকৌ টিংখাং মাটিকটা গাঁও। তাতো সেই এটা AI আছে, আৰ্টিফিচিয়েল ইনচেমিনেশ্যন, কাৰ ঘৰলৈ যাবা? কৃত্ৰিম প্ৰজনন। এই হেৰি ৰামযতন যাদৱ। তাত জজা দুজনী আছিলে ন? এইটো আৰু সেইটো জজা এইৰে পোৱালি ন তই এইটো? মোৰ চাগে এইটোত নাই চাগে, নেটৱৰ্ক নাই চাগে। আমি এতিয়া টিংখাং মাটিকটাৰ পৰা ঘূৰি আহিছোঁ, ৰামযতনৰ ঘৰৰ পৰা। ইতিমধ্যে আগতে এটা ভিডিঅ' দিয়া হৈছিলে গৰু কেলছিয়াম কমি যোৱা। গৰুটো ভালে আছে আৰু এটা গৰুক আজি এয়াই কৰিছিলে। এতিয়া আমি ক'ত যাম? এতিয়া যাম লেকাইত। প্ৰথমে যাম দিনেশ চাহ বুলি এজনৰ ঘৰত। তেওঁ গৰু এজনী অলপ মানে এবনৰ্মেল বিহেভিয়াৰ কৰি আছে বুলি কৈছে।
গতিকে তেওঁলোকে অলপ ভয় খাইছে কেনেবাকৈ ৰেবিছ হৈছে নেকি। মই গৈ চাই দিম, চাই মেলি কি হয় চাওঁ। তাৰপিছত আৰু এজনৰ ঘৰত যাম। এটা বেজী কণ্টিনিউ কৰি থকা হৈছে, কালি পৰহি মাৰিলোঁ, আজিও মাৰিবলৈ আছে। সেইটো ৰামাধাৰ যাদৱ, তেওঁৰ ঘৰত যাম। সেই দুটা ঘৰত এতিয়া গৈ মানকটা এইখন ফিল্ডখন আছে সৌফালে, মানকটা বাগানৰ আমি আহিলোঁ চিধা ঠাকুৰথান লেকাই। এতিয়া দিনেশ চাৰৰ ঘৰলৈ আহিছোঁ। কি চাবলৈ? গৰু এজনী মানে অকণমান বিহেভিয়াৰবিলাক এবনৰ্মেল পাইছোঁ, এবনৰ্মেল বিহেভিয়াৰ। গতিকে চাওঁ, তেওঁলোকে ডাউট কৰিছে ৰেবিছ হ'ব পাৰে, কিন্তু চাই লওঁ কি হয়। পিছফালে আছে মানে লগত থাকিলে এইকেইটা একো নকয়। মুখেদি লালতি মানুহ খুচিবলৈ আহে। দুডাল ৰছী বান্ধি থৈছা নাই? পেটটো সোমাই গৈছে নে অলপ? এইটো কেতিয়াৰ পৰা হৈছে এনেকুৱা? হৈ গ'লে এসপ্তাহ। নহয় আজি 4 দিন হ'ব। কহ দেখ অলপ ভলং পলং কৰে নে? এনেকুৱা কৰে নেকি? তাৰ পৰা খোজকাঢ়িব দিয়াই নাই ন? বান্ধিয়ে থোৱা হৈছে। না খুচিব খাই দিছিল সেইকাৰণে মানি থৈছোঁ। ঠিকে আছে বাৰু। মুখেদি লালতিটো নাই পৰা ন? পৰিছিল পৰিছে মানে ইমানকে নাই মানে। মানে খাবলৈ দিলে খাই নেকি? নাই নেখায়। খোৱা। নাই খোৱা। সেইদিনা কৈছিলে আকৌ কি বেলেগত আছিলে। একেবাৰে খোৱা নাই। এই পিছফালটো সোমাই গৈছে ন, গাত নিচিনাই। এইটোতো সন্দেহ আছে, ডাউটফুল কেছ। ডাউটফুল আছে ন? একো ট্ৰিটমেণ্ট কৰিব নোৱাৰি। এইটো ট্ৰিটমেণ্ট কৰিব নোৱাৰি। এইটো মানে আজি মানে 4th ডে হয় ইয়াৰ। বন্ধা এনেকে মেক্সিমাম 7 days থাকিব। যদি মানে হেৰি হয় ৰেবিছ হৈছে, বিনা খোৱাকে থাকিব। বিনা খোৱাকৈ থাকিব আৰু 3 দিন থাকিব পাৰে। 3 দিনৰ পৰা অলপ বেছি হয় মানে। প্ৰথমৰ 2 দিন এদিন অলপ জোপোকা মাৰি থাকিব, কিবা হ'ব। 2 দিনমান সেনেকৈ আছিলে, জোপোকা মাৰি আছিলে। তাৰপাছত মানে খুচিব ধৰিলে। এইটোতো ট্ৰিটমেণ্ট কৰিব পৰা নহ'ব। মানে কি হয় ৰেবিছ বাচ্চা আছিলে ইয়াৰ পেটত। এতিয়া উপায় নাই। তাৰমানে কি হয়, এবাৰ ৰেবিছটো হৈ যোৱাৰ পিছত কোনো ট্ৰিটমেণ্টে তাক কিয়ৰ কৰিব নোৱাৰে। ৰেবিছ হয় নাই সেইটোতো এতিয়া গম নাপাওঁ ন আমি। সেইটোৱে ডায়েগনচিছটো তাৰ যিবিলাক চিমটম দেখুৱাইছে, মানুহক মাৰিবলৈ খেদি গৈছে। আৰু আপুনি কৈছে যে হেৰি লালতি ওলাইছিলে, পেটটোতো দেখিছোৱে সোমাই গৈছে পিছফালে। এইটো সাধাৰণতে ৰেবিছ হ'লে তেনেকুৱা এতিয়া লেকাই এতিয়া আমি পোৱালি ঘৰতো কুকুৰ পোৱালি এটা গাটো ভাল নাই বোলে, সেইটো চাই যাবলৈ কৈছে। সেইটো চাই যাম আৰু ইয়াৰ পিছত। এই ক্লিপটো আগদিনাখন কৰা, আৰু পিছত গৈ তাত দেখিলোঁ যে এটা সৰু পোৱালি খোৱা বোৱা কৰা নাই, একেবাৰে সৰু, আৰু তাক লেক্টোজেন 1 প্ৰেছক্ৰাইব কৰি আহিলোঁ। এতিয়া 9টা বাজি গৈছে। তোমাৰ কাম আৰু আছেনে শেষ হ'ল? আজিৰ কাৰণে সামৰণি মাৰিছোঁ। এতিয়া আমি ঘৰলৈ ঘূৰি গৈছোঁ। এতিয়া আমি ঘৰলৈ ঘূৰি আছোঁ লেকাইৰ পৰা। থাকিলে গাহৰি ভেকচিন আছিলে, সেইটো আজি মিলাবগৈ নোৱাৰিলোঁ টাইমিংটো। অহাকালি ৰাতিপুৱা দেখা যাব।